ইকুহিপাঠ, শেপিং দ্য ফিউচাৰ ইউ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক আটাই কুশলে আছা। ইকুহিপাঠ চেনেলটিলৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। গতিকে তোমালোকে জানাই যে আমি আমাৰ কনচেপ্টছ টু প্ৰব্লেমছ লেকচাৰ ছিৰিজৰ জৰিয়তে তোমালোকলৈ JEE মেইনছৰ কিছুমান প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন আগবঢ়াই আনিছোঁ। অকল JEE মেইনছে নহয়, নীট এক্সাম হওক বা তোমাৰ অন্য কম্পিটিটিভ এক্সাম হওক, সেইবোৰত যেনেকুৱা ধৰণৰ কুৱেশ্যন তোমাৰ আহিব পাৰে তেনেধৰণৰ কুৱেশ্যনবিলাক তোমালোকক বুজাবলৈ আৰু কিছুমান প্ৰব্লেমৰ জৰিয়তে কিছুমান কনচেপ্ট তোমালোকক দিবলৈ আমি যত্ন কৰি আহিছোঁ। গতিকে আজি আমি তোমালোকৰ কাৰণে নতুন এটা টপিক বাছনি কৰিছোঁ, যিটো হৈছে ফ্লুইড মেকানিক্স। ফ্লুইড মেকানিক্স এটা খুব ডাঙৰ চেপ্টাৰ আৰু ইয়াত পৰা তোমাৰ 2ৰ পৰা 3টা কুৱেশ্যন JEE মেইনছত অহা দেখিবলৈ পোৱা যায়। আৰু লগতে ক'ব খোজোঁ যে চেপ্টাৰটো খুব এটা টান নহয়, তোমাৰ ইনটুইশ্যন লগালে খুব সহজতে কুৱেশ্যনবিলাক ছল্ভ কৰিব পাৰিবা। গতিকে আহা আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মোৰ নিজৰ পৰিচয়টো দি ল'ব খুজিছোঁ। মোৰ নাম হৈছে সৌৰভ কমল মিথি। মই NIT শিলচৰৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত বেচেলৰ অফ টেকন'লজি কমপ্লিট কৰিছোঁ আৰু ইণ্ডিয়ান নেশ্যনেল মেথমেটিক্স অলিম্পিয়াড, JEE মেইনছ, এডভান্স, আইজৰৰ এণ্ট্ৰেঞ্চ, গেট, FCAT এইবোৰ কিছুমান এক্সাম যিবোৰ কোৱালিফাই কৰাৰ মোৰ অভিজ্ঞতা আছে। গতিকে আমি আহা প্ৰথম কুৱেশ্যনটিলৈকে আগবাঢ়োঁ। গতিকে প্ৰথম কুৱেশ্যনটিত কি কৈছে যে ৱাটাৰ ইজ ফ্ল'য়িং কণ্টিনিউৱাছলি from a tap having an internal diameter of 8 × 10⁻³ meters. The water velocity as it leaves the tap is this, and the diameter of the water stream at a distance of 2 × 10⁻⁻1 meter below the tap. গতিকে আমাক কি কৈছে, এটা ৱাটাৰ টেপ আছে, এটা আছে আমাৰ ৱাটাৰ টেপ, পানীৰ যিটো নল বুলি কওঁ আমি অসমীয়াত, সেই পানীৰ নল এটা আছে আৰু তাৰ পৰা পানী ওলাই আছে। এতিয়া কৈছে টেপটোৰ ইণ্টাৰনেল ডায়েমিটাৰ, মানে এইটো জেগাত যিটো ডায়েমিটাৰ আছে পানীৰ সোঁতটোৰ, সেইটো হৈছে 8 × 10⁻³ মিটাৰ্ছ। আৰু ইয়াতে ৱাটাৰৰ ভেলচিটিটো দিয়া আছে 0.4 মিটাৰ্ছ পাৰ ছেকেণ্ড, মানে 0.4 মিটাৰ পাৰ ছেকেণ্ড ভেলচিটিৰে পানী টেপৰ পৰা ওলাই আহিছে। আৰু আমাক সুধিছে এটা ডিষ্টেঞ্চ দিছে যে 0.2 মিটাৰ্ছ, 0.2 মিটাৰ্ছ তলত তোমাৰ ৱাটাৰৰ ভেলচিটিটো, ৱাটাৰৰ ডায়েমিটাৰটো কিমান হ'ব। এই যিটো পানীৰ সোঁত ওলাব, এই সোঁতটোৰ ডায়েমিটাৰটো চেঞ্জ হ'ব আৰু চেঞ্জ হৈ ইয়াতে এই পজিশ্যনত কিমান হ'ব ডায়েমিটাৰ। গতিকে এইটো কুৱেশ্যন ছল্ভ কৰিব তুমি এটা খুব সহজ কনচেপ্ট এটা জানিব লাগিব, সেইটো হৈছে প্ৰিন্সিপাল অফ কণ্টিনিউইটি। গতিকে প্ৰিন্সিপাল অফ কণ্টিনিউইটিটো কি হয়, চ' এটা যদি কণ্টিনিউৱাছ ছিষ্টেম থাকে, এটা কণ্টিনিউৱাছ ছিষ্টেম থাকে, তোমাৰ ধৰা এডাল পাইপ আছে, পাইপটো হৈছে এটা কণ্টিনিউৱাছ ছিষ্টেম আৰু ইয়াতে ধৰা ষ্ট'ৰেজৰ কাৰণে একো টেংক নাই, ইয়াত ৱাটাৰ কেতিয়াও ষ্ট'ৰ হ'ব নোৱাৰে বা ইয়াতে কেতিয়াও এনেকুৱা এটা আউটলেট নাই য'ৰ পৰা ৱাটাৰ ওলাব পাৰে। গতিকে এনেকুৱা যদি এটা ছিষ্টেম ইয়াৰ মাজত নাই, এইটো যদি এটা কমপ্লিটলি কণ্টিনিউৱাছ ছিষ্টেম হয়, তেতিয়া যিমানখিনি তোমাৰ কোৱান্টিটি অফ মেটাৰ সোমাব, যিমানখিনি ধৰা গেছ হওক বা ফ্লুইড হওক বা ৱাটাৰ হওক, যিমানখিনি সোমাব ছেইমখিনি ওলাই যাব লাগিব, কাৰণ ইয়াতে ভিতৰত কেতিয়াও ষ্ট'ৰ নহয়, ই কণ্টিনিউৱাছ ফ্ল' হৈ থাকিব লাগিব, এই পাইপডালৰ মাজেদি কণ্টিনিউৱাছলি ফ্ল' হ'ব লাগিব। গতিকে যিমানখিনি ভলিউম এটা ইউনিট টাইমত সোমাব, ছেইম ভলিউমখিনি এটা ইউনিট টাইমত ওলাই যাব লাগিব, মানে ভলিউম ফ্ল' ৰেট, ভলিউম পাৰ ইউনিট টাইম, এই কোৱান্টিটিটো যিটো হ'ব সেইটো হ'ব কনষ্টেণ্ট। আৰু আমি ইয়াতে ডেনচিটিৰ ভেৰিয়েশ্যনটো কনচিডাৰ কৰা নাই, কাৰণ সেইটো এতিয়া তোমালোকক নালাগে, সেইটো এটা এডভান্স লেভেলৰ কনচেপ্ট। গতিকে তোমালোকে খুব ইজিলি বুজি থোৱা যে ভলিউম ফ্ল' ৰেটটো, এইটো ভলিউম ফ্ল' ৰেটটো সদায় কনষ্টেণ্ট থাকিব। এই এক্সপ্ৰেশ্যনটোক আমি আৰু কেনেকৈ লিখিব পাৰোঁ, এইটো হৈছে এৰিয়া আৰু এইটো স্মল ভিটো হৈছে তোমাৰ ভেলচিটি। এইটো কৰিলে আমি ভলিউম ফ্ল' পাৰ ইউনিট ভলিউম ফ্ল' ৰেটটোৱে পাম। গতিকে AVটো কনষ্টেণ্ট হ'ব লাগিব। এইটো হৈছে তোমাৰ প্ৰিন্সিপাল অফ কণ্টিনিউইটিৰ ষ্টেটমেণ্ট। এই
আমাৰ যিটো পানী ওলাই আহিছে এইটো এটা কণ্টিনিউৱাছ ছিষ্টেম হয় গতিকে আমি প্ৰিন্সিপাল অফ কণ্টিনিউইটিটো ইয়াতে এপ্লাই কৰিম কৰিলে আমাক কি জানো আমাক এট পজিশ্যন যদি এইটো 1 হয় এইটো পজিশ্যন 2 হয় পজিশ্যন 1ত আমাক ডায়ামিটাৰ দিয়া আছে পানীৰ যিটো সুত গতিকে আমি তাৰ পৰা উলিয়াব পাৰিম পানীৰ সুতটোৰ এৰিয়া কিমান সাৰফেস এৰিয়া কিমান আছে এৰিয়াটো কিমান আছে আৰু তাৰ ভেলোচিটিটো আমাক দিয়া আছে এতিয়া আমাক সেকেন্ড পজিশ্যনত ভেলোচিটি লাগে তেতিয়া আমি তাৰ এৰিয়া দ্যাট মিন্স ডায়ামিটাৰটো উলিয়াব পাৰিম কিন্তু আমি ভেলোচিটিটো উলিয়াব আমাক ভেলোচিটিটো ইয়াত দিয়া নাই আমি সেইটো ক্যালকুলেট কৰিব লাগিব এটা আমি ক্যালকুলেট কেনেকৈ কৰিম আমি খুব এটা ইজি ইকুৱেশ্যন অফ মোশন জানো যে v2 স্কয়াৰ equals v1 square plus 2gh v2 বুজাইছে ফাইনাল ভেলোচিটি v1 বুজাইছে ইনিশিয়াল ভেলোচিটি এই g2 বুজাইছে এক্সিলাৰেশন আৰু এই h2 বুজাইছে ডিসটেন্স গতিকে আমি এইটো যদি ফৰ্মুলা যদি ইউজ কৰো v1 ৰ জায়গাত আমি পঢ়াম 0.4 মিটাৰছ পাৰ সেকেন্ড v1 ৰ জায়গাত বহাম g ৰ জায়গাত আমি বহাম 10 মিটাৰছ পাৰ সেকেন্ড স্কয়াৰ আৰু h ৰ জায়গাত আমি বহাম 0.2 মিটাৰছ গতিকে আমি যদি হেতু বস্তু বহাই দিও ইয়াতে ফৰ্মুলাটোত তেতিয়া আমি v2 ৰ ভ্যালুটো ইয়াৰ পৰা ক্যালকুলেট কৰিব পাৰিম আৰু তাৰ ভ্যালুটো আহিব এপ্ৰক্সিমেটলি 4.16 মিটাৰছ পাৰ সেকেন্ড যদি এইটো লাই v2 আমি যদি পাই গলো এতিয়া আমি কি কৰিম আমি প্ৰিন্সিপাল অফ কন্টিনিউইটি লগাম কেনেকৈ লগাম a1 v1 equals to a2 v2 a1 মানে কি এইটো এটা সার্কুলার এরিয়া হ'ব আমাৰ যেটো ওয়াটার পাইপৰ পৰা যেটো ওয়াটার ওলাব গতিকে pi/4 d1 ডায়ামিটাৰ 1 স্কয়াৰ ইনটু v1 মানে ভেলোচিটি 0.4 সিমিলারলি a2 মানে কিমান হ'ব pi/4 d2 স্কয়াৰ d2 টো আমি ক্যালকুলেট কৰিব লাগে আৰু v2 গতিকে v2 ভ্যালু আমি ইয়াৰ পৰা পাইছো আৰু বাকি গুটেকিটা কোয়ান্টিটি জানো গতিকে ইয়াৰ পৰা আমি d2 ভ্যালু উলিয়াই দিম আৰু আমি d2 ৰ ভ্যালু পাম 3.6 ইনটু 10 টু দি পাৱাৰ -3 মিটাৰছ গতিকে আমাৰ আনসাৰটো হৈছে আমি ইয়াৰ পৰা পাম আনসাৰ b ইজ দা কাৰেক্ট অপচন গতিকে আমি এইটো পাই গলো আশা কৰিছো তোমালোকে এইটো প্ৰবলেমটো কেনেকৈ কৰিব লাগে বুজি পাইছা সো মেইনলি তুমি জানিব লাগিব প্ৰিন্সিপাল অফ কন্টিনিউইটি এইটো জানিলে তুমি ইজিলি এইটো সলভ কৰিব পাৰিবা গতিকে এইটো যদি বুজি পাইছা তেতিয়া হলে আমি নেক্সট প্ৰবলেমটি লৈকে আগবাঢ়িম নেক্সট প্ৰবলেমটো কি কৈছে যে টু মাৰ্কিউৰি ড্ৰপস ইচ অফ ৰেডিয়াস r দুটা মাৰ্কিউৰি ড্ৰপ আছে ৰেডিয়াস r দুটাৰে মাৰ্জ টু ফৰ্ম এ বিগাৰ ড্ৰপ এই দুটা মাৰ্জ কৰিছে টু ফৰ্ম এ বিগাৰ ড্ৰপ find the surface energy of the bigger drop if t is the surface tension of the smaller drop so eta kotha janna je t2 surface tension jitu ei quantity to eta property hoy property of a tumar specific fluid hobo pare ba gas hobo pare ba mostly liquid jitu buli ko ami he liquid or gotike etu property gotike etu horu drop thakok ba dangor drop thakok duitare khetra etu same hobo গতিকে সেকেন্ড কথাটো কৈছে যে আমাৰ সৰু দুটা ড্ৰপ লগ লাগি এটা ডাঙৰ ড্ৰপ হৈছে এই ডাঙৰ ড্ৰপটোৰ ৰেডিয়াস আমাৰ কিমান হ'ব এই ডাঙৰ ড্ৰপটোৰ ৰেডিয়াস আমি ক্যালকুলেট কৰিব লাগে গতিকে দুটা যেহেতু লগ হৈছে গতিকে আমাৰ ভলিউমটো সেম থাকিব গতিকে এই দুটাৰ ভলিউম এড কৰিলে ইয়াৰ ভলিউম পাম মানে 4/3 পাই কেপিটেল r কিউব কেপিটেল r টো হৈছে তোমাৰ ফৰ্ম হোৱা যেটো ডাঙৰ মাৰ্কিউৰি ড্ৰপ হেতুৰ will be equal to 2 times of 4/3 2 times কারণ দুটা ড্রপ আছে হৰু হৰু pi small r cube আৰু আমি যদি এইটো ক্যালকুলেট কৰো তেতিয়া আমি ক্যাপিটেল r ৰ ভ্যালু পাম 2 to the power 1/3 r ঠিক আছে এতিয়া আমি এইটো ক্যাপিটেল r ৰ ভ্যালুটো পালো আমি ইয়াৰ কি উলিয়াব লাগে সারফেস এনার্জি গতিকে সারফেস এনার্জি কেনেকৈ লিখে সারফেস টেনশন into surface area গতিকে আমি এটো ক্যালকুলেট কৰি আছো ডাঙৰ বাবলটোৰ কাৰণে ডাঙৰ ড্ৰপটোৰ কাৰণে গতিকে ডাঙৰ ড্ৰপ যেটো হ'ব তাৰ সারফেস এৰিয়া কিমান হ'ব গতিকে তোমাৰ t into surface area
সাৰফেচ এৰিয়া হ'ব তোমাৰ স্ফেৰিকেল ড্ৰপটোৰ কাৰণে 4 পাই কেপিটেল R স্কুৱেৰ ইনটু টি গতিকে এতিয়া আমি 4 পাই কেপিটেল আৰৰ ভেলু কিমান 2 টু দি পাৱাৰ 1/3 ইনটু R so 2 to the power 2/3 into R square t আৰু 4ক আমি লিখিব পাৰোঁ 2 square so 2 to the power 2 plus 2/3 pi R square t এইটো যদি আমি ক্যালকুলেট কৰোঁ আমি ফাইনালি ভ্যালুটো কিমান পাম 2 to the power 8/3 pi R square into t গতিকে আমি ফাইনালি দেখিলোঁ যে আমাৰ কাৰেক্ট আনসাৰটো হৈছে ডি ইজ দ্য কাৰেক্ট অপশ্যন গতিকে আমাৰ সাৰফেচ এনাৰ্জি অফ দ্য বিগাৰ ড্ৰপটো হ'ব 2 to the power 8/3 pi R square t গতিকে আশা কৰিছোঁ তোমালোকে এইটো বুজিছা খুবেই ইজি আছিলে জাষ্ট ভলিউমটো তোমালোকে ভলিউম দুটা ইকুৱেল কৰিব লাগে গতিকে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়োঁ নেক্সট কুৱেশ্যনটোত কি কৈছে যে উডেন কিউবটোৰ উডৰ ডেঞ্চিটিটো দিয়া আছে ডি অফ সাইড এল ফ্লোটছ ইন এ লিকুইড অফ ডেঞ্চিটি পি উইথ ইটছ আপাৰ এণ্ড লোৱাৰ ছাৰ্ফেচেছ হৰিজণ্টেল গতিকে এটা লিকুইড আছে লিকুইডটোৰ ডেঞ্চিটি হৈছে পি তাতে এটা তোমাৰ কিউব আছে কিউব শ্বেপ এটা আছে কিউব শ্বেপটো ইয়াতে ফ্লোট কৰি আছে আৰু কিউব শ্বেপৰ যিটো উড পিচ সেইটোৰ ডেঞ্চিটি হৈছে ডি এতিয়া যদি কৈছে কিউবটো আমি স্লাইটলি পুছ কৰি দিওঁ আৰু ৰিলিজ কৰোঁ তেতিয়া এটা চিম্পল হাৰমনিক মোশ্যন এটা পাৰফৰ্ম কৰে চিম্পল হাৰমনিক মোশ্যন মানে কি তোমাৰ এটা পইণ্টৰ ৰেচপেক্টত ই অল্টাৰনেটিংলি পজিটিভ আৰু নেগেটিভ ই ডিছপ্লেচমেণ্ট দেখায় মানে ই এবাৰ পানীৰ ওপৰত ইয়াৰ এইটো ধৰা পজিশ্যন আমাৰ মেইন পজিশ্যন ই এটা মেইন পজিশ্যনৰ পৰা এটা টাইমত ওপৰত যাব এটা টাইমত তলত যাব আৰু ই এটা সাইনোচইডেল এটা মোশ্যন এটা এক্সিবিট কৰিব গতিকে এই এছেট চেমটোৰ পিৰিয়ড কিমান টাইম পিৰিয়ডটো কিমান হ'ব আমাক সেইটো সুধিছে মানে এই দুটা যিটো ক্ৰেষ্ট থাকিব সেই ক্ৰেষ্ট দুটাৰ মাজৰ কিমান টাইমত সেই দুটা সি এটেইন কৰিব আমাক টাইম পিৰিয়ডটো সুধিছে গতিকে এইটোৰ কাৰণে এটা খুব এটা তোমাৰ ফৰ্মুলা এটা মনত ৰাখিব লাগিব তোমালোকে টাইম পিৰিয়ডৰ ফৰ্মুলা টাইম পিৰিয়ড ইকুৱেলছ টু 2 পাই ৰুট অভাৰ অফ এম বাই এ এৰিয়া এ পি ইনটু জি মানে ইয়াতে তোমাক কি কৈছে যে তোমাৰ যিটো সেই হ'ব উডেন কিউব যিটো আছে তাৰ টাইম পিৰিয়ডৰ ফৰ্মুলাটো এনেদৰে লিখিব পাৰি গতিকে আমি ইয়াতে ভেলু পুট কৰিব লাগিব কিহৰ মাছ উডেন কিউবটো দিয়া আছে তাৰ এটা ছাইডৰ লেংথ দিয়া আছে এল গতিকে আমি তাৰ পৰা ডেঞ্চিটি আৰু ভলিউমৰ ৰেচপেক্টত আমি ইয়াৰ মাছটো উলিয়াব পাৰিম আৰু ইয়াৰ এৰিয়া ছাৰ্ফেচ এৰিয়াটো উলিয়াব পাৰিম আৰু সেইখিনি যদি আমি ইয়াতে বহাই দিওঁ তেতিয়া আমি তোমাৰ টাইম পিৰিয়ডৰ ভেলুটো পাই যাম গতিকে আমি লিখিলোঁ 2 পাই ৰুট অভাৰ এম মানে কি মাছ মানে ভলিউম ইনটু ডেঞ্চিটি কিউবৰ ভলিউমৰ ফৰ্মুলাটো হৈছে এটা ছাইড যদি এল হয় ভলিউম হ'ব এল কিউব আৰু ইনটু ডেঞ্চিটি অফ দ্য উড ডি আৰু এতিয়া এৰিয়া কিমান যিখন ছাৰ্ফেচ এই ৱাটাৰ পানীৰ যিটো লেয়াৰ আছে সেইটোৰ ইণ্টাৰফেচটোৰ পাৰপেণ্ডিকুলাৰলি আছে সেই ছাৰ্ফেচখনৰ এৰিয়া কিমান হ'ব এল স্কুৱেৰ এখন ছাইড এটা ছাইড যদি এল হয় তেতিয়াহ'লে তাৰ এৰিয়াটো হ'ব এল স্কুৱেৰ হয় নাই গতিকে আমি ইয়াতে এল স্কুৱেৰ বহাম পি মানে তোমাৰ ডেঞ্চিটি অফ দ্য লিকুইড অন হুইচ ইট ইজ ফ্লোটিং ইনটু জি আৰু যদি আমি ইয়াতে ভেলুখিনি বহাই দিওঁ তেতিয়াহ'লে আমি কি পাম 2 পাই ৰুট অভাৰ এল স্কুৱেৰ কাটা যাব ডি বাই পি জি গতিকে আমি অপশ্যনত বিচাৰিম আৰু বিচাৰিলে আমি দেখিম যে আমাৰ কাৰেক্ট অপশ্যনটো হৈছে সৰি এইটো বি হ'ব লাগিছিলে গোটেইকেইটা এ হৈ থাকিলে এইটো অপশ্যন বিটো কাৰেক্ট
গতিকে আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা এইটো এটা ফৰ্মুলা হয় যাৰ ডেৰিভেশ্যনটো যদি তোমালোকক লাগে কৰি দেখাব পাৰোঁ বাট আমি টাইম লিমিট থকাৰ কাৰণে এইটো ভিডিঅ'ত তোমালোকক ইয়াৰে ডেৰিভেশ্যনটোৰ কথা ক'ব নোৱাৰিম তোমালোকে জাষ্ট এই ফৰ্মুলাটো জানি থ'বা যে যিকোনো ফ্লোটিং বডিৰ কাৰণে যদি উলিয়াব লাগে তেতিয়াহ'লে তোমালোকে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব এম মাছ অফ দ্য বডি এ হৈছে ছাৰ্ফেচ এৰিয়া পিটো হৈছে ডেঞ্চিটি অফ দ্য লিকুইড অন হুইচ দ্য বডি ইজ ফ্লোটিং এণ্ড জিটো তোমালোক সকলোৱে জানা গ্ৰেভিটেশ্যনেল এচিলাৰেশ্যন গতিকে আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা প্ৰব্লেমটো জাষ্ট ফৰ্মুলাত ভেলু পুট কৰিলে হ'ল তোমালোকে এনচাৰ পাই যাবা গতিকে আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়োঁ গতিকে এইটো কুৱেশ্যনত কি কৈছে যে ৱৰ্ক ডান ইন ইনক্ৰিজিং দ্য চাইজ অফ এ সোপ বাবল ফ্ৰম এ ৰেডিয়াছ অফ 3 cm to 5 cm ইজ নিয়েৰলি চ' সোপ বাবল এটাৰ চাইজটো ইনক্ৰিজ কৰিছে হ'লে তেতিয়া তাৰ কিমানখিনি ৱৰ্ক ডান কৰিব লাগিব গতিকে আমি অকণমান আগত এটা কুৱেশ্যন কৰিলোঁ ছাৰ্ফেচ এনাৰ্জি ঠিক আছে ছাৰ্ফেচ এনাৰ্জি আমি কেনেকৈ লিখিছিলোঁ টাইম ছাৰ্ফেচ তোমাৰ ছাৰ্ফেচ টেনশ্যন ইনটু এৰিয়া ইজ ইকুৱেল টু ছাৰ্ফেচ এনাৰ্জি গতিকে আমাক ৱৰ্ক ডান সুধিছে ৱৰ্ক ডান ইনক্ৰিজিং দ্য চাইজ 3 cm পৰা 5 cm মানে আমি এতিয়া এনেকৈ চাম কুৱেশ্যনটো আমি এনেকৈ ভাবিম যে আমাৰ বাবলটো আছে 3 cm ইয়াৰ কিবা এটা ছাৰ্ফেচ এনাৰ্জি থাকিব ঠিক আছে আমি ইয়াৰ চাইজটো ইনক্ৰিজ কৰি আমি বনাম ইয়াক 5 cm অকণমান ডাঙৰ বনাম তেতিয়াহ'লে ইয়াৰ কিবা এটা ছাৰ্ফেচ এনাৰ্জি থাকিব কিমানখিনি এক্সট্ৰা এনাৰ্জি আমি ইম্পাৰ্ট যদি আমি ইয়াক দিওঁ তেতিয়া এইটো বনিব ইয়াত যিটো ছাৰ্ফেচ এনাৰ্জি মাইনাছ ইয়াৰ যিটো ছাৰ্ফেচ এনাৰ্জি মানে সেই এনাৰ্জি আৰু ৱৰ্কৰ ইকুইভেলেঞ্চৰ পৰা আমি কি ক'ব পাৰোঁ যে সেইখিনি আমি ৱৰ্ক ডান যদি কৰোঁ তেতিয়া আমি ইয়াৰ এনাৰ্জিটো ইয়াৰ পৰা ইয়ালৈকে ইনক্ৰিজ কৰিব পাৰিম মানে ইয়াৰ চাইজটো 3 cm পৰা 5 cm ইনক্ৰিজ কৰিব পাৰিম গতিকে ৱৰ্ক ডানটো কি হ'ব ডিফাৰেঞ্চ ইন দ্য ছাৰ্ফেচ এনাৰ্জিৰ ডিফাৰেঞ্চটো এট 5 cm আৰু 3 cm ছেকেণ্ড কথা যিটো তোমালোকে বুজিব লাগিব যে এইটো কৈছে সোপ বাবল এইটো ড্ৰপ নহয় সোপ বাবল কি সোপ বাবলটো কেনেকুৱা থাকে ইয়াতে এটা দুখন ছাৰ্ফেচ থাকে এইফালে থাকে এয়াৰ ভিতৰতো থাকে তোমাৰ এয়াৰ মানে এই বাহিৰৰটো এটা ছাৰ্ফেচ এই ভিতৰৰখন এটা ছাৰ্ফেচ এই দুয়োখন ছাৰ্ফেচৰ দুটা ছাৰ্ফেচ এনাৰ্জি থাকিব গতিকে ইয়াৰে যিটো ছাৰ্ফেচ এনাৰ্জি হয় সেইটো আমি 2 টাইমছ লওঁ এনেই ড্ৰপ এটা থাকিলে ৱাটাৰ ড্ৰপ ইয়াৰ ভিতৰতো ৱাটাৰ আছে বাহিৰত এয়াৰ আছে ঠিক আছে গতিকে ইয়াৰ ইণ্টাৰফেচ কেইখন আছে এখনে আছে ৱাটাৰ এয়াৰ ইণ্টাৰফেচ এইটো কিন্তু ইয়াতে এয়াৰ আৰু সোপ ইণ্টাৰফেচ দুখন আছে চোৱা এইখন এখন আৰু এই ভিতৰখন এখন কাৰণ ভিতৰতো এয়াৰ আছে গতিকে ইয়াতে আমি ছাৰ্ফেচ এৰিয়া যিটো কনচিডাৰ কৰিম সেইটো 2 টাইমছ ল'ম এই এৰিয়াটো 2 টাইমছ ল'ম আমি গতিকে আমি কুৱেশ্যনটো কেনেকৈ সলভ কৰিব লাগে এইটো চাওঁ এতিয়া গতিকে আমি ইয়াতে কি লিখিম এৰিয়াটো আমি 2 টাইমছ ল'ম এইটো পাৱাৰ নহয় এইটো 2 টাইমছ গতিকে আমি লিখিম 2 টি আৰু এৰিয়া কিমান এইটো এটা বাবল মানে 4 পাই আৰ স্কুৱেৰ এইটো হৈছে এটা ষ্টেটত E1 ইটো কিমান হ'ব ইটোতো R1 আৰু R2 গতিকে আমি যদি ডেল্টা ই উলিয়াব লাগে ডেল্টা ই মানে কি ৱৰ্ক ডান মানে কি ডেল্টা ই মানে তোমাৰ E2 ষ্টেটত যিমানখিনি থাকিব মাইনাছ তোমাৰ E1 ষ্টেটত যিমানখিনি থাকিব মানে 2 পাই R2 স্কুৱেৰ ইনটু 2t 4 পাই R1 স্কুৱেৰ এতিয়া আমি কমন ল'ম 2 টিৰ ভেলু আমাক দিয়া আছে ছাৰ্ফেচ টেনশ্যনৰ ভেলু 0.03 নিউটনছ পাৰ মিটাৰ 0.03 ইনটু আমি 4 পাই কমন ল'ম তাৰপিছত তোমাৰ R2ৰ ভেলু দিয়া আছে তোমাৰ 5 চেণ্টিমিটাৰ মানে 0.05 স্কুৱেৰ মাইনাছ 0.03 স্কুৱেৰ আৰু যদি এইটো আমি কেলকুলেট কৰোঁ তেতিয়াহ'লে আমি ভেলুটো পাম 3.8 ইনটু 10 টু দি পাৱাৰ -4
পাই আৰু এইটোক আমি কেনেদৰে লিখিব পাৰোঁ আমি যদি 10 টু দি পাৱাৰ -3 কৰোঁ আৰু ইয়াৰে ডেচিমেল পজিশ্যনটো আগুৱাই লৈ আহোঁ তেতিয়াহ'লে 0.38 মিলি পাইটো থাকিব পাই মিলি জুলছ এইটো এটা ৱৰ্ক ডান চ' ৱৰ্ক ডানৰ ইউনিট হৈছে জুলছ চ' এপ্ৰক্সিমেটলি এইটো আমি লিখিব পাৰোঁ 0.4 পাই মিলি জুলছ গতিকে আমি এটা অপশ্যনৰ লগত মিলাই চালোঁ কাৰণ ইয়াতে 0.4 দিয়া আছে সেইকাৰণে আমি এপ্ৰক্সিমেট ভেলুটো চাব লাগিব ইয়াতে কোনটো ওলাইছে 0.4 চ' এপ্ৰক্সিমেটলি 0.4 পাই মিলি জুল ইজ দ্য আনচাৰ চ' অপশ্যন বিটো হৈছে কাৰেক্ট আনচাৰ গতিকে ইয়াতে তোমালোকে যিটো ট্ৰিক বুজিব লাগিব সেইটো হৈছে এইটো এটা সোপ বাবল মানে তাৰ দুখন ছাৰ্ফেচ থাকে গতিকে আমি ইয়াতে 2 এটা মাল্টিপ্লাই কৰিছোঁ সেইটো কথা বুজি ল'বা তোমালোকে গতিকে আমাৰ এইটো প্ৰব্লেমো ছল্ভ কৰি গ'ল আশা কৰিছোঁ তোমালোকে বুজি পাইছা এইটো আহিছিলে তোমাৰ AIEEE 2009ত গতিকে আশা কৰিছোঁ আজি তোমালোকক যিকেইটা প্ৰব্লেম বুজোৱা হ'ল তোমালোকে আটাই বুজি পাইছা আৰু যদি কিবা তোমালোকৰ খোকোজা আছে বা নজনা কথা আছে তেতিয়া নিশ্চয় তলত কমেণ্ট কৰি দিয়া তোমালোকে আমি তোমালোকৰ যিখিনি নজনা কথা আছে সেইখিনি বুজাই দিবলৈ যত্ন কৰিম আৰু তোমালোকে যদি কুহিপাঠলৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু যিমানবোৰ তোমালোকৰ লগৰীয়া আছে বা তোমাৰ ঘৰৰ কোনোবা মানুহ আছে কোনোবা ষ্টুডেণ্ট আছে যোনে JEE প্ৰিপেৰেশ্যন কৰি আছে তেন্তে তেওঁলোকলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া কাৰণ যেতিয়া আমি শ্বেয়াৰ কৰিম নলেজ তেতিয়াহে নলেজ বাঢ়িব তেওঁলোকেও কিবা এটা বস্তু শিকিব পাব গতিকে ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা গতিকে নেক্সট লেচনত আমি নতুন কিছুমান কথা আকৌ লৈ আহিম তোমালোকৰ কাৰণে আৰু তোমালোকৰো যদি কিছুমান নতুন টপিক জানিবলৈ তোমালোকৰ ইচ্ছা আছে তেতিয়াহ'লে আমাক কমেণ্ট কৰি দিয়া আমাৰ ফেচবুক পেজত কমেণ্ট কৰা বা ভিডিঅ'ৰ তলতে কমেণ্ট কৰা আমি নিশ্চয় তোমালোকলৈকে তোমালোকৰ মন পচন্দৰ টপিকবোৰ আগবঢ়াই আনিবলৈ যত্ন কৰিম ধন্যবাদ